जिंदाबाद 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 নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজয় উৎসৱ উদযাপন দলীয় কৰ্মকৰ্তাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণ নগৰতো বিজয় উৎসৱ উদযাপন কৰিলে মাহমৰা সমষ্টিৰ বিজেপি কৰ্মকৰ্তাসকলে মৰাণৰ ট্ৰেফিক পইণ্টত ভাৰতীয় জনতা পাৰ্টি মৰাণ নগৰ মণ্ডলৰ উদ্যোগত ফটকা ফুটাই বিজেপিৰ জয়ধ্বনি দি উল্লাস প্ৰদৰ্শন কৰে একেদৰে টিংখাং সমষ্টিৰ অন্তৰ্গত মৰাণ ট্ৰেফিক তিনিআলিত মৰাণ মণ্ডলৰ উদ্যোগত ফটকা ফুটাই বিজয় উল্লাস প্ৰদৰ্শন কৰে সদ্যগঠিত মন্ত্ৰীসভাক লৈ আশাবাদী দলীয় কৰ্মকৰ্তাসকল সকলে ভাষা নাই আজি আমাৰ এটা খুব আনন্দৰ দিন আনন্দ যোৱাৰ আৰু খুব শুভ দিন আমি মৰাণবাসী বা মাহমৰা সমষ্টিৰ সকলো ৰাইজে আজি আমাৰ পবিত্ৰ হনুমান মন্দিৰৰ প্ৰাংগণত আমি সকলো গোট খাই এটা আমি ফূৰ্তি কৰিছোঁ ইমানেই আমাৰ ভাল লাগিছে আপোনালোকে সকলোৱে জানে যে আমাৰ যেতিয়ালৈকে ভাৰত স্বাধীন হৈছিলে ভাৰত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰুৱে একেৰাহে তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হৈছিলে আৰু 70 বছৰ এতিয়া পাৰ কৰাৰ পাছত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তিনিবাৰলৈ এবাৰ প্ৰধানমন্ত্ৰী হৈছে গতিকে আমাৰ সকলো ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাৰ মনত এটা খুব উৎসাহ আমি পাইছোঁ খুব ভাল লাগিছে ভগৱানে দোৱা কৰক তেওঁ এই 5 বছৰীয়া কাৰ্যকালত তেওঁ সুস্বাস্থ্য গৰাকী হৈ গোটেই ভাৰতবৰ্ষখন যেন ভালদৰে পৰিচালনা কৰিব পাৰে সেইখিনি আমি কামনা কৰিছোঁ আৰু এটা আমাৰ ভাল লাগিবলগীয়া কথা নতুন কেবিনেটত আমাৰ অসমৰ বিশেষকৈ উজনি দুজন ব্যক্তিয়ে ঠাই পাইছে আৰু আমাৰ সঁচাকৈ আমাৰ আৰু আনন্দৰ কথা সৰ্বানন্দ ডাঙৰীয়া কেবিনেটত পাইছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া ৰাজ্যিকত পাইছে আমাক খুব ভাল লাগিছে আমি সকলো তেওঁলোককো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ সুস্বাস্থ্য গৰাকী হৈ যাতে আমাৰ ভাৰতবৰ্ষখন চলাই নিয়াত তেওঁলোক ভগৱানে সহায় কৰক পৰামৰ্শ দিয়ক জনতাৰ হৈ কাম কৰক এইখিনি আশীৰ্বাদ বিচাৰিছোঁ সৌভাগ্যৰ দিন দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী দায়িত্ব ল'বলৈ আগবাঢ়িছে কমতেক পিছতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰ বাবে আজি আমি মৰাণবাসী ৰাইজ ভাৰতীয় জনতা পাৰ্টি ভাৰতৰ বৃহত্তৰ মৰাণ অঞ্চলৰ কাৰ্যকৰ্তাসকল আমি সকলোৱে আনন্দিত আজি আমি আতচবাজি ফুটাই আমি আনন্দ কৰিছোঁ আমি আশা ৰাখিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ ভাৰতবৰ্ষই ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ স্থান পাবলৈ সক্ষম হ'ব আমি আজি আনন্দ কৰিছোঁ আমি ফূৰ্তি কৰিছোঁ আৰু আমি এই জয়যাত্ৰা আমাৰ অব্যাহত ৰাখিব বুলি আমি ঘোষণা কৰিছোঁ ভাৰতৰ জনসাধাৰণক এইকাৰণেই ধন্যবাদ দিব লাগিব যে দ্বিতীয়বাৰলৈ ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতলোকে পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিছে আৰু তাৰ কাৰণে আমি আমাৰ মাহমৰা সমষ্টিবাসী আৰু মৰাণ মণ্ডলৰ তৰফৰ পৰা তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ আৰু আমি সকলোৱে আজি এটা আনন্দমুখৰ পৰিৱেশত আজি আহি আমি ইয়াত একলগ হৈছোঁহি আৰু আমি ভাবিছোঁ যে দেশৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী তেওঁ যিটো
যিজনে তৃতীয়টো এটা কাৰ্যকালৰ কাৰণে এটা সুবিধা লাভ কৰিছে আৰু ভাৰতৰ জনগণে তেখেতক ৰায় দিছে। আমি সেইকাৰণে তেখেতক আমি আমাৰ তৰফৰ পৰা পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে তেখেতৰ পৰা এখন সুস্থ সবল ভাৰতবৰ্ষ পাম বুলি আশা ৰাখিছোঁ আৰু আমি সকলোটিয়ে এক হৈ আমি ভাৰতৰ সকলো প্ৰকাৰে উন্নতি কৰিব বুলি তেখেতৰ ওপৰত আশা ৰাখিছোঁ। মই প্ৰথমতে পূৰ্বৰ ফালৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল আমাৰ অসমৰ ফালৰ পৰা দুজনকৈ আমাৰ সংসদ মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰী পাইছে তেওঁলোককো মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আজি আমি উৎফুল্লিত সকলো জনতা আমাৰ মাজত ওলাই আহিছে। 3বাৰলৈ তেওঁ প্ৰধানমন্ত্ৰী হৈছে আৰু বিশেষকৈ 3বাৰ নহয়, ভাৰতৰ যিটো ৰেকৰ্ড আছে জৱাহৰলাল নেহৰুৱে ৰেকৰ্ড ভংগ কৰিব, 4বাৰ 5বাৰলৈকে তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকিব। আমাৰ সকলোৱে গৃহ আকাংক্ষা আছে, আশা আছে আৰু গোটেই বানবাসী ৰাইজে আজি সহযোগ কৰি উৎফুল্লিত হৈ সকলো ওলাই আহিছে। আগন্তুক দিনত যিটো মাহমৰাত আমাৰ যিটো দুৰ্বলতা হ'ল, এই দুৰ্বলতা নাইকিয়া হৈ যাব, চুলচাৰ হৈ যাব। কাৰণ কেলৈ মিছা প্ৰলোভন দি গ্যাৰাণ্টি কাৰ্ড বিলাই তেওঁলোকে এই যোৰহাট সমষ্টিটো ল'বলৈ পালে। কিন্তু আমি অসমত এইবাৰ আমি 11খন আসন পাইছোঁ, ধেমালি কথা নহয়। যোৱাবাৰ আমাৰ 9খন আসন আছিলে, এইবাৰ আমি 11খন আসন পাইছোঁ। আগন্তুক দিনত আমি 14খন আসন পাবলৈ সক্ষম হ'ম। এইখিনি দৃঢ়তা আছে আমাৰ মাজত। আকৌ এবাৰ মোদী চৰকাৰ ধন্যবাদ। ভাৰতৰ ৰাজনৈতিক ইতিহাসত অভিলেখ ৰচনা কৰি আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে আৰু খন্তেক সময়ৰ পাছতেই চৰকাৰ গঠন হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। গতিকে আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি যথেষ্ট আনন্দিত, উৎফুল্লিত। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ মৰাণ মণ্ডল সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিম আহি থকা দিনবিলাকত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে বিশ্বৰ ৰাজনীতিত ভাৰতবৰ্ষত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই আশাবাদী দুগৰাকী মন্ত্ৰীয়ে দুগৰাকী সাংসদে ইতিমধ্যে মন্ত্ৰীসভাত স্থান লাভ কৰিব বুলি আমি নিশ্চিত হৈছোঁ আৰু দুগৰাকী সাংসদে নৱনিৰ্বাচিত সাংসদলৈ আমি মৰাণ মণ্ডল সমিতিৰ তৰফৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই নিৰ্বাচনটোত আমাক আগবাঢ়ি যোৱাত সহায় কৰাৰ বাবে বিভিন্ন দিশত পৰামৰ্শ প্ৰদান কৰাৰ বাবে আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়ালৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।